আৰএছএছৰ নাম লৈ এবাৰ ফাঁচী বজাৰত ৰাজহুৱা পথ দখলত নামিল দুই ব্যৱসায়ী। কৃষ্ণকান্ত গোয়েংকা আৰু হৰি মুন্দ্ৰা নামৰ দুই ব্যৱসায়ীৰ বিৰুদ্ধে ৰাজহুৱা পথ বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আঠগাঁৱৰ চাৰাফ গলিৰ একাংশ বাসিন্দাই। দীৰ্ঘদিনে চাৰাফ গলিৰ প্ৰায় 500 মিটাৰ পথ বিধ্বস্ত অৱস্থাত থকাৰ পিছত পথছোৱা পুনৰ নিৰ্মাণৰ বাবে জিএমচিয়ে অনুমোদন জনাইছিল। কিন্তু কাম আৰম্ভ কৰাৰ দুদিন পিছতে আৰএছএছৰ নাম লৈ কৃষ্ণকান্ত গোয়েংকা আৰু হৰি মুন্দ্ৰাই পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে, যাৰ ফলত পথটোত থকা 3টা ফ্লেটৰ 2 শতাধিক পৰিয়ালৰ একমাত্ৰ অহা যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। জানিব নোৱাৰিলোঁ জিএমচি কণ্ট্ৰেক্টৰে ইয়াতে কাম কৰিব আহিলে, জিএমচি কণ্ট্ৰেক্টৰ আহি গলিটো খান্দিলে। এই গলিটো আজি 10 তাৰিখৰ পৰা কাম বন্ধ কৰাই দিছে। আমি জানামতে আমাৰ গলিৰ ওচৰতে কৃষ্ণকান্ত গোয়েংকা আৰু হৰি মুন্দ্ৰা আৰএছএছৰ নাম লৈ যি এইটো দুৰ্ব্যৱহাৰ কৰি ইয়াতে দাদাগিৰি কৰি গলিটো বন্ধ কৰিছে আৰু তেখেতৰ থ্ৰিটিং আছে। যদি কোনোবা কমপ্লেইন কৰে সিহঁতৰ বেপাৰত ৰেট পৰিব, সিহঁতৰ ঘৰ ভাঙা যাব। সিহঁতে আৰএছএছক লৈ থ্ৰিটিং কৰি আছে। এইটো খোলাকৈ ক'লোঁ মই, তাতে কোনো লোকদাৰৰ কথা নাই। লেডিজ আৰু বাচ্চাৰ কাৰণে কমচে কম আপোনালোকে ভাবক, আমি পেচেণ্টটো আছে, লেডিজ মানুহ আছে, ওচৰৰ গলিৰ পৰা যেতিয়া আমাক যাব লগা হয়, ইমান অসুবিধা, ইমান মটীয়া মানুহ তাতে থাকে, লেবাৰ মানুহ থাকে, সেইটোৰ ভিতৰৰ পৰা আমি যেনে তেনে ছাইড কাটি আমি যাব লাগে। ঘৰৰ কামটো কৰিবই লাগিব, আমি ঘৰৰ পৰা 2বাৰ 3বাৰ ওলাবই লাগিব, সেইটোতো ওলাবই লাগিব, ইমাৰ্জেঞ্চি সেইটো ওলাবই লাগিব। সেইটো আমি 10 দিন 15 দিনৰ পৰা আমি ফেচ কৰি আছোঁ। আৰু যদি কামটো লেট হৈ যায় তেতিয়াহ'লেতো বহুত দিগদাৰ হ'ব। এই গলিত আমি বাসিন্দা মোটামুটি 125 বাসিন্দা আছোঁ। এই চাৰাফ বিল্ডিং ফেমিলি 125 ফেমিলি বাসিন্দা মোটামুটি মোৰ 500 to 600 হ'ব। ইয়াতে অহা যোৱা মানে কমচে কম গলিত 1000 মানুহ অহা যোৱা কৰে, বাহিৰৰো মানুহ অহা যোৱা কৰে। এই মানে চব পিনে অহা যোৱা ইয়াৰ পৰা মানে গোটেই মানে 500 পিপলটো ইয়াতে থাকেই আৰু প্ৰব্লেমটো চবেই ফেচ কৰি আছে। কিন্তু সিহঁতে কামটো কিয় বন্ধ কৰি দিলে এইটো আমি আজিলৈকে বুজিব পৰা নাই। আৰু মোৰ ঘৰত মানুহ বেমাৰ আছে, মোৰ দেউতাই আজি 90 বছৰৰ এই এতিয়া হস্পিটেল কেতিয়াবা আৰ্জেণ্ট হৈ গ'লে লৈ যাব নোৱাৰোঁ কাৰণ ৰাস্তাই নাই। এতিয়া ধৰক এটা ইমাৰ্জেঞ্চি হৈ যায়, এম্বুলেঞ্চ সোমাবলৈ ৰাস্তা নাই, মানুহ যাব কেনেকৈ, গাড়ী ওলাবলৈ ৰাস্তা নাই। সিহঁতেতো নিজৰ গলিটো এতিয়া বন্ধ কৰি ৰাখিছে, মানুহ যাব অহা যোৱা কেনেকৈ কৰিব? অসুবিধাটো মানে যাৰ হয় সিহঁতে গম পায়। সিহঁতে যোনে বন্ধ কৰিছে কৃষ্ণকান্ত গোয়েংকাই, সিহঁতেতো ইয়াতে নাথাকে, সিহঁতে কেনেকৈ গম পাব যে মানুহ